মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ইংগিত দিছে যে এই যিটো পইচা আপোনালোকক ফেব্ৰুৱাৰী মাহত দিব বুলি কৈছিলে 8,000 টকা পইচা খুব সম্ভৱতঃ আপোনালোকে এতিয়া মাৰ্চ মাহতহে লাভ কৰিবগৈ চাগে যে আপোনালোকে যিটো 10,000 টকা পাইছে এই পইচাটোৰ পিছত আপোনালোকে 25,000 টকাটো কেনেকৈ লাভ কৰিব মানে যিসকল মহিলাক এতিয়া 10,000কৈ চৰকাৰে পইচা দিছে তাৰ পাছত যিটো 25,000 টকাকৈ দিব বুলি কৈছে এইটো পাবৰ কাৰণে আপুনি কি কৰিব লাগিব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আনিছোঁ প্ৰথমটো হৈছে মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ যিখন আঁচনিৰ জৰিয়তে চৰকাৰে গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিছে গতিকে এই মহিলাসকলক চৰকাৰে যিটো 25,000 টকা পইচা এই পইচাটো কেতিয়ালৈকে দিব আৰু আপুনি কেনেকৈ লাভ কৰিব পাৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব লগতে অৰুণোদয় আঁচনিৰ যিটো 8,000 টকা পইচা এই পইচাটো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিয়াৰ কথা আছিলে কিন্তু এতিয়া এই পইচাটোক লৈ চৰকাৰৰ তৰফৰ পৰা এটা আপডেট আহিছে আৰু চৰকাৰে কৈছে যে তেওঁলোকে এই পইচাটো বৃদ্ধি কৰিব পাৰে কিন্তু আপোনালোকে ভিডিঅ'টোৰ শেষতে গম পাব যে অৰুণোদয় আঁচনি ৰিলেটেড চৰকাৰে যিটো খবৰ বা আপডেট দিছে এইটো ভাল নে বেয়া আপোনালোকে নিজে ডিচাইড কৰিব এটা যথেষ্ট গুৰুত্বপূৰ্ণ আপডেট আহিছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড যিটোৰ বিষয়ে আমি ভিডিঅ'টোৰ শেষলৈ আলোচনা কৰিম গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই যিটো টোটেলি ফ্ৰী হয় মই বহুতবিলাক সৰু সুৰা আপডেট সেই হোৱাটছআপ চেনেলটো দি থাকোঁ লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে ফ্ৰীতে সোনকালে জইন কৰি ল'ব বহুতবিলাক খবৰৰ লগত আপ টু ডেট হৈ থাকিব পাৰিব এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ চৰকাৰে এই আঁচনিখনৰ জৰিয়তে গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰি আছে আৰু এই যিটো 10,000 টকা পইচা এই পইচাটোৰ কাৰণে মিটিং পাতিছে চৰকাৰে আৰু তাৰ পৰা আপোনালোকক চেক প্ৰদান কৰিছে মই যিহেতু যোৱা এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ যদি চেকৰ নামত কিবা ভুল হৈ আছে তেনে ক্ষেত্ৰত সোনকালে আপুনি যি ধৰি লওক আপোনাৰ বিষয়া আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে নিজৰ নামসমূহ চেকৰ সেইসমূহ শুদ্ধ কৰিব আৰু ততাতৈয়াকৈ এইখিনি কাম আপুনি কৰি ল'ব এতিয়া আহোঁ মেইন পইণ্টটোলৈ যে আপোনালোকে যিটো 10,000 টকা পাইছে এই পইচাটোৰ পিছত আপোনালোকে 25,000 টকাটো কেনেকৈ লাভ কৰিব মানে যিসকল মহিলাক এতিয়া 10,000কৈ চৰকাৰে পইচা দিছে তাৰ পাছত যিটো 25,000 টকাকৈ দিব বুলি কৈছে এইটো পাবৰ কাৰণে আপুনি কি কৰিব লাগিব বা কেনেকৈ আপুনি লাভ কৰিব চৰকাৰে কৈছে যে আপোনালোকক যিটো 10,000 টকা তেওঁলোকে দিছে এইটো এনেকুৱা নহয় যে আপুনি মোবাইলখিনি কিনি খৰচ কৰিলে কাপোৰ কিনি খৰচ কৰিলে ফুৰিবলৈ গৈ খৰচ কৰিলে চৰকাৰে কৈছে যে আপোনালোকে এই পইচাটো এনেকুৱা এটা কামত ব্যৱহাৰ কৰক যিটো কামৰ পৰা আপুনি ধৰি লওক আৰু পইচা ইনকাম কৰিব পাৰে মানে কুকুৰা ফাৰ্ম এখন খুলিলে সৰু সুৰা কাপোৰৰ ব্যৱসায় এটা ষ্টাৰ্ট কৰিলে আচাৰ পাপৰৰ ব্যৱসায় এটা ষ্টাৰ্ট কৰিলে বা যিকোনো ধৰি লওক আপুনি বোলে সৰু সুৰা কিবা ব্যৱসায় এটা ষ্টাৰ্ট কৰিলে 10,000 টকা তাত আপুনি ইনভেষ্ট কৰিলে তাৰ পৰা আপোনালোকে যেতিয়া সেই পইচাটো আৰু বৃদ্ধি কৰি গৈ থাকিব আপুনি ধৰি লওক যিটো বিজনেছ কৰিছে সেইটোৰ পৰা আপুনি আৰু উপাৰ্জন কৰি গৈ থাকিব যেতিয়া চৰকাৰে এই যিখন স্কিম আছে এই স্কিমখন আকৌ তেওঁলোকে আনিব তেতিয়া আপোনালোকে যিটো কাম কৰি আছে মানে 10,000 টকাটোলৈ যি কাম আপোনালোকে কৰিছে সেই কামটো আপুনি দেখুৱাব লাগিব যে আমি 10,000 টকা লৈ এইটো কাম কৰিছোঁ এতিয়া চৰকাৰ যদি আকৌ আহে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সুবিধাটো পাব কিন্তু এনেকুৱাও নহয় যে চৰকাৰ নাহিলে আপুনি লাভ নকৰিব আপোনালোকৰ যিটো 10,000 টকা চৰকাৰৰ ফালৰ পৰা পাইছে সেই পইচাটো যদি আপুনি ভালকৈ ব্যৱহাৰ কৰে আৰু ভাল কাম এটাত ব্যৱহাৰ কৰি যদি আপুনি কিবা এটা গ্ৰ' কৰে তেনেকুৱা ক্ষেত্ৰত বেংকৰ ওচৰতো আপুনি লোন পাবলৈ যথেষ্ট সহজ হ'ব আৰু চৰকাৰৰ যিবিলাক ধৰি লওক স্কিম থাকে লোন ৰিলেটেড স্কিম যেনে কেন্দ্ৰীয় চৰকাৰৰ বহুতবিলাক লোন ৰিলেটেড স্কিম আছে সেইবিলাক স্কিমৰ আপোনালোকে সুবিধা সহজতে ল'ব পাৰিব আৰু আপুনি কম এমাউণ্টৰ হ'লেও ধৰি লওক বেংকৰ পৰা বহুতখিনি আপুনি সহায় পাব বা চৰকাৰৰ পৰা আপুনি বহুতখিনি সহায় পাব যদি চৰকাৰ আকৌ আহে তেনেকুৱা ক্ষেত্ৰত আপোনালোকক এই যিটো 25,000 টকা চৰকাৰে দিব বুলি কৈছে সেইটো তেতিয়াহে দিব যেতিয়া আপুনি ধৰি লওক কিবা এটা কাম চৰকাৰক কৰি দেখুৱাব পাৰিব গতিকে 10,000 টকাত যদি আপুনি লাভ কৰিছে আৰু সেইটো যদি আপুনি অবাবত খৰচ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আহিবলগীয়া সময়ত 25,000 বা 50,000 চৰকাৰে যিটো দিম কৈছে সেইটো আপুনি কোনো কাৰণত লাভ নকৰিব গতিকে আপোনালোক যিসকল মহিলাই এই 10,000 টকাটো পালে ভালদৰে আপুনি বিচাৰ বিবেচনা কৰি কোনটো কামত আপুনি ধৰি লওক ইনভেষ্ট কৰিলে ভাল হ'ব কোনটো আপুনি ধৰি লওক ব্যৱসায় ষ্টাৰ্ট কৰিলে ভাল হ'ব ভালদৰে চালি জাৰি চাই আপুনি সেই ব্যৱসায়টো ষ্টাৰ্ট কৰক আৰু ভালকৈ আপুনি উপাৰ্জন কৰিবলৈ চেষ্টা কৰক নিশ্চয় আপুনি আহিবলগীয়া সময়ত চৰকাৰৰ পৰা বহুতখিনি ইয়াৰ কাৰণে সহায় লাভ কৰিব এতিয়া আহোঁ আমি অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড যিটো গুৰুত্বপূৰ্ণ আপডেট আহিছে চৰকাৰে যিহেতু অৰুণোদয় আঁচনি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ পইচা একলগ কৰি তেওঁলোকে ফেব্ৰুৱাৰী মাহত দিয়াৰ কথা আছিলে টোটেল তেওঁলোকৰ 5,000 টকা হৈছিল আৰু লগতে 3,000 টকা তেওঁলোকে বিহুৰ
উপহাৰ হিচাপে দি আপোনালোকক 8,000 টকা দিয়া কথা আছিলে এতিয়া চৰকাৰে কৈছে যে অৰুণোদয় আঁচনি যিটো 8,000 টকা পইচা এই পইচাটো তেওঁলোকে এতিয়া বৃদ্ধি কৰিব আপোনালোকে বৃদ্ধি কৰিব বুলি কোৱাৰ লগে লগে ভাবিছে যে যথেষ্ট ভাল খবৰ কিন্তু তাৰ পিছৰ খবৰটো অকমান কনফিউজ লগোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ইংগিত দিছে যে এই যিটো পইচা আপোনালোকক ফেব্ৰুৱাৰী মাহত দিব বুলি কৈছিলে 8,000 টকা পইচা খুব সম্ভৱতঃ আপোনালোকে এতিয়া মাৰ্চ মাহতহে লাভ কৰিবগৈ চাগে মানে এতিয়া যিটো তেওঁলোকে 8,000 টকা দিব বুলি কৈছিলে ফেব্ৰুৱাৰী মাহত সেইটো এতিয়া আপোনালোকে সম্ভৱতঃ যিটো মাৰ্চ মাহ আছে মাৰ্চ মাহতে আপুনি পইচাটো পোৱাৰ সম্ভাৱনা আছে অফিচিয়েল নটিফিকেশ্যন নাই অহা কিন্তু বহুতবিলাক নিউজ চেনেলত এইটো প্ৰকাশ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইংগিত দিয়া নিচিনা লাগিছে যে তেওঁলোকে মাৰ্চ মাহতে আপোনালোকক এই যিটো পইচা এই পইচাটো সম্ভৱতঃ প্ৰদান কৰিব আৰু তেওঁলোকে 8,000 সলনি আপোনালোকক ধৰি লওক আৰু 1,000 বা 1,500 বা 500 টকা এটা তেওঁলোকে বঢ়াব পাৰে কিমান বঢ়াব কি কৰিব সেইটোৰ ওপৰত কোনো আপডেট নাই কিন্তু অৰুণোদয় আপুনি যদি ফেব্ৰুৱাৰী মাহত পইচা লাভ নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই মাৰ্চ মাহত আপোনালোকক সেই পইচাটো নিশ্চয় তেওঁলোকে দিব অৰুণোদয় আঁচনি নতুনকৈ কেনেকৈ আবেদন কৰিব যিহেতু যদি মাৰ্চত পইচাটো দিয়ে তেনেকুৱা ক্ষেত্ৰত আপুনি সোনকালে পঞ্চায়তত যোগাযোগ কৰক বা আপোনাৰ অঞ্চলত য'ত অৰুণোদয় কাম হয় তাত যোগাযোগ কৰি প্ৰয়োজনীয় নথিপত্ৰ বা এপ্লিকেশ্যন লিখি আপুনি সোনকালে নথিপত্ৰৰ সৈতে আপোনালোকে তাত ছাবমিট কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ তাত নথিপত্ৰ লৈ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আহিবলগীয়া সময়ত যিটো অৰুণোদয় পইচা তাত যদি লিষ্টেড হৈ যায় আপুনি সেই পইচাটো লাভ কৰিব অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে আপোনালোকে জানেই ৰেচন কাৰ্ড থাকিবই লাগিব আধাৰ কাৰ্ড থাকিবই লাগিব আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল থাকিব নালাগিব আৰু আপোনাৰ যিটো বাৰ্ষিক আয় সেইটো 2 লাখতকৈ বেছি হ'ব নালাগিব তেনেকুৱা ক্ষেত্ৰতহে আপুনি অৰুণোদয় আঁচনি যিটো পইচা সেই পইচাটো লাভ কৰিব গতিকে আপুনি যদি অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিলে বা কিবা কাৰণত যদি আবেদন কৰিছিলোঁ নাম নাহিলে তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি খা খবৰ কৰক পঞ্চায়তত হ'লেও খা খবৰ কৰক বা আপোনাৰ অঞ্চলত য'ত অৰুণোদয় ৰিলেটেড কাম হয় তাতো খা খবৰ কৰি আপুনি প্ৰয়োজনীয় নথিপত্ৰ আৰু এপ্লিকেশ্যন লিখি ধুনীয়াকৈ এখন এপ্লিকেশ্যন লিখি দিব যে আমি অৰুণোদয় যোগ্য হিতাধিকাৰী হয় আৰু লগতে প্ৰয়োজনীয় নথিপত্ৰ গাঁঠি আপোনালোকে যিখন এপ্লিকেশ্যন এখন কৰিব পাৰে আৰু যদি আপোনালোকৰ নাম লিষ্টেড হৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনি যিটো পইচা সেই পইচাটো পাব পাৰে বা আহিবলগীয়া সময়ত যদি চৰকাৰে অৰুণোদয় আঁচনি কণ্টিনিউ ৰাখে নতুন চৰকাৰ আহিলেও যদি কণ্টিনিউ ৰাখে বা পুৰণা চৰকাৰ থাকিলেও কণ্টিনিউ ৰাখিবই তেনেকুৱা ক্ষেত্ৰত আপুনি তেতিয়াৰ পৰা যিটো পইচা সেই পইচাটো আপুনি লাভ কৰিব যদি এইবাৰ লাভ নকৰে গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ